নিশ্চয়কৈ যে যি সিদ্ধাৰ্থ শৰ্মাৰ যি ধৰণে আচলতে জুবিন গাৰ্গৰ টকা পইচাক লৈ লুণ্ঠন চলাইছে তাৰো আজি এটা উদাহৰণ আমি পুনৰ দিব খুজিছোঁ যে CID অফিচত উপস্থিত হৈছে এজন কৌশিক দাস নামৰ যুৱক তেওঁ আচলতে চকুত আঘাত পাইছিল কিন্তু পৰৱৰ্তী সময়ত জুবিন গাৰ্গে সহায় কৰিম বুলি ক'লে কিন্তু সিদ্ধাৰ্থ শৰ্মাই কি কৈছিল তেওঁৰ মুখৰে জানিম কি হৈছিল তোমাৰ মানে মোৰ 2023 নৱেম্বৰত মানে মোৰ এক্সিডেণ্ট এটা হৈছিল দেৱালী টাইমত ফটকা ফুটিছিল চকুত তাৰপিছত GMCHত আহিলোঁ তাৰপিছত GMCHৰ পাছত GMCHত থাকিলোঁ বহুত দিন এমাহমান থাকিলোঁ তাৰপিছত এই ঘৰত যাই কেনে কেইদিনমান পিছত জুবিন দাৰ ওচৰত গ'লোঁ অখিল দা এই আমাৰ দীপু দা ইহঁতক কণ্টেক্ট কৰি মানে জুবিন দাৰ ওচৰত গ'লোঁ তাৰ জুবিন দা দেখুৱালোঁ জুবিন দা কৈছেকে ইয়াত থাকিলে হেৰি নহ'ব তোমাৰ চকুটো ভাল নহ'ব তোমালোকে যিমান পাৰে সিমান জলদি ট্ৰিটমেণ্ট কৰা মই 50,000 মান টকা দি দিম তাৰপিছত সিদ্ধাৰ্থক তাৰমানে সিদ্ধাৰ্থক হেৰি দিলে এই দায়িত্বটো দিলে আৰু পইচাটো দিব তাত সিদ্ধাৰ্থ মানে কেইদিনমান পিছত তাৰমানে 20,000 টকা মাৰি দিছে আৰু 30,000 টকা নিদিলে তাৰমানে তাৰপিছত আমি হায়দৰাবাদ গ'লোঁ হায়দৰাবাদৰ পিছত আহিলোঁ ঘৰত আহি কেনে জুবিন দাৰ ওচৰত আহিছিলোঁ তাৰপিছত সিদ্ধাৰ্থ কয় মানে দাদা এতিয়া ঘৰত নাই দাদা শ্বুটিঙত গৈছে বাহিৰত গৈছে আজি নহয় বেলেগ দিনা আহিবা দাদা ব্যস্ত আছে এইবিলাক কয় আৰু মানে পিছত বাহানা বনাইছিলোঁ মানে বাকী আৰু 30,000 টকা তুমি নাপালোঁ জুবিন দাইটো 50,000 দিম বুলি কৈছিল জুবিনে 50,000 দিম বুলি কৈছিল তাৰপিছত প্ৰগ্ৰেম লগ পাওঁ কিন্তু ইমান কথা পাতিব নোৱাৰি না প্ৰগ্ৰেমত যেতিয়া তুমি জুবিন গাৰ্গৰ ঘৰত আহিছিলা একেদিনাখনে লগ পাইছিলানে তেওঁ নাই দেউতা আহিছিল দেউতা মাজে আহিছিল দেউতা তাৰমানে চবখিনি নিয়ম নীতিখিনি তাৰমানে জানি ল'লে কেতিয়া দাদা থাকে কেতিয়া নাথাকে অখিলদাৰ পৰা জানি ল'লে তাৰপিছত এদিন মোক লৈ আহিলে দেউতাই সেইদিনাখন মই আহিবৰ দিনে প্ৰথম দিনে লগ পাইছোঁ আৰু আজি এতিয়া এই কথাখিনি তুমি মানে CIDত এই কথাখিনি ক'বা আজি হয় যে সিদ্ধাৰ্থৰ সময় তোমাৰ পৰাও 30,000 টকা আচলতে যে নিদিলে হয় এই দীপু কৰ্মকাৰৰ লগত তোমাৰ চিনাকি কেতিয়াৰ পৰা দীপু দা মানে আমাৰ অলপমান হেৰি নিচিনা হয় মানে অলপ ঘৰুৱা টাইপৰে হয় দেখা পাওঁ তেওঁৱে তোমাৰ চিকিৎসা ব্যৱস্থাখিনি কৰি দিছিল নেকি তেওঁ আছিল আৰু অখিলদা আছিল অখিলদা মানে চিনাকি কৰাই দিছিল জুবিন দাৰ লগত নিশ্চয় ঠিক আছে হয় নিশ্চয় এয়া আছিল আচলতে কৌশিক দাস যিগৰাকী কৌশিক দাসৰ চকুৰ চিকিৎসাৰ বাবে জুবিন গাৰ্গে 50,000 টকা দিম বুলি ক'লে কিন্তু সেই 50,000 টকা কিন্তু সম্পূৰ্ণ নাপালে মাত্ৰ 20,000 টকা তেওঁক সিদ্ধাৰ্থ শৰ্মাই তেওঁৰ একাউণ্টত ভৰাই দিলে বাকী 30,000 টকাৰ হিচাপ কিন্তু আজিলৈকে নাপালে গতিকে এই কথাখিনি CID অফিচত আজি এইগৰাকী কৌশিক দাসে ক'বলৈ আহিছে লগত দীপু কৰ্মকাৰো আহিছে যে দীপু কৰ্মকাৰে কেনেধৰণে প্ৰায় 280গৰাকী ৰোগীৰ কেনেধৰণে চিকিৎসা কৰিছিল আৰু সেই ৰোগীসকলৰ পৰা কেনেধৰণে 30% তেওঁ সিদ্ধাৰ্থ শৰ্মাই কাঢ়ি লৈছিল সেই কথাখিনি যিহেতু ইতিমধ্যে CIDৰ আগত কৈছে আজিও সেই সকলোখিনি কথা তেওঁ খোলাখুলিকৈ ক'ব CIDৰ সেই বিষয়ৰ আগত আপুনি বিচৰা বাতৰি পাব কেৱল News 18 এপত News 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড Google Play Storeতো পাব এই News 18 এপ